এই নটংকিবোৰ ইণ্ডিয়ান টিমত নচলিব, বহুত চলিল। সেই তাৰ কাৰণে আজি ইণ্ডিয়ান টিমৰ এই গতি হৈ আছে। ৰিয়ান পৰাগ যেতিয়াই ভাল হ'ব, চিধা যাই কিনে ৰিয়ান পৰাগ ৰিকুৱেষ্ট কৰ, ভাই তই আহি যা, তই মিডিল অৰ্ডাৰ চম্ভাল। সূৰ্যকুমাৰ যাদৱে যেতিয়া জিকালে, সি মানে সেই ক্ৰেডিটটো তাক দিব খোজা নাই। সি ভাবিছে মই কৰিছো, আৰে চব মই কৰিছো বে। কোনে ৰোহিত আৰু বিৰাটৰ লগত যি পলিটিক্স চলি আছে, আৰু এই পলিটিক্সৰ কাৰণে ODI টিমটো এতিয়া হাৰি আছে। টেষ্টটো বৰবাদ হ'লে চিধা কথা, ৰিয়ান পৰাগ নহ'লে মিডিল অৰ্ডাৰ ঠিক নহয়। ৰজত পাটিদাৰ RCBৰ প্লেয়াৰক নলয়, RCBৰ লগত তাৰ দুশ্মনী আছে ন, ওলা ভাই, তই বেৰাগত বহুত কৰিলি, তই ওলা এতিয়া টিমৰ পৰা, বহুত হ'ল যা, তই জিকালি যা এটা ৱৰ্ল্ড কাপ, যা হ'ব যা কৰ। বছৰতো গোটেই সি আনফিট হৈ বাহিৰত নাথাকে নহয়, পলিটিক্স কৰাৰ কাৰণেহে আজি সি বাহিৰত। নহ'লে ৰিয়ান পৰাগ 2024 ডেবিউ কৰিছে, এতিয়ালৈ কিয় খেলিব পৰা নাই সি। আমাৰ বেয়াও লাগে, কিন্তু উপায় নাই ভাই, উপায় নাই। কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰিব, ছাবস্ক্ৰাইব কৰি থৈ দিব, বাৱাল হৈ যাব। আপোনালোকে ছাবস্ক্ৰাইব কৰকচোন। বাকী বলক অলপমান গেম বজাওঁ গৌতম গম্ভীৰক। ইংলেণ্ডত এতিয়ালৈকে এটা মেচ, মাত্ৰ এটা মেচ ইণ্ডিয়া জিকিছে। বাকী সিৰিজ হোৱাইট ৱাইছ আপোনাৰ T20 আৰু সিৰিজ হাৰিছে ক'ত, ODIত। লৰ্ডছত আজি ৰোহিত শৰ্মাৰ ওপৰত ইমান প্ৰেছাৰ আছিলে, কিন্তু ৰোহিত শৰ্মাই আজি দেখাই দিলে যে চেম্পিয়নছক কেতিয়াও ইগ' হাৰ্ট কৰিব নালাগে। ৰোহিত শৰ্মা আজি লৰ্ডছ, য'ত ইণ্ডিয়াৰ ODIত মানে এটা ইণ্ডিয়ানছেও তাতে চেঞ্চুৰী মৰা নাই, কিন্তু ৰোহিত শৰ্মা তাতে 138 ৰানৰ এটা ইনিংছ খেলিলে, যিটো ইনিংছৰ কাৰণে আজি ইণ্ডিয়া মানে ওচৰা ওচৰি যাব পাৰিছে। হাৰিছেতো হাৰিছে মানে হাৰিবই লাগে, যিখন খেলি আছে, যি হিচাপে খেলি আছে। আৰু মিডিল অৰ্ডাৰে বচাব ৱাশ্বিংটন সুন্দৰ, মানে শিৱম দুবে, ক'ত গুৰনুৰ, ক'ত শ্ৰেয়াছ আয়াৰ, সিহঁতে ODI বচাব নোৱাৰে। ইয়াতে ৰোহিত শৰ্মা ওলাই দিয়া টিমৰ পৰা, ইয়াতে কাক ওলাই দিব লাগে, বিৰাট কোহলিক ওলাই দিয়া টিমৰ পৰা। এই নটংকিবোৰ কৰি থাকোঁতে এই টিমৰ যিটো প্লেনিং আছে, সি কৰিব পৰা নাই গৌতম গম্ভীৰে। অকল মানে পলিটিক্স কেনেকুৱা কৰিব পাৰে তাৰ কাৰণে ভাই, আবে গৌতম গম্ভীৰ আছিলে পলিটিক্সতে ভাই, পলিটিক্সত আছিল। ৰোহিত শৰ্মা ইয়াৰ ওপৰত মেহৰবানী দেখাই দিছিলে, আৰু ৰোহিত শৰ্মা লৈ আনিছে তাক ইণ্ডিয়ান টিমত কোচিঙৰ কাৰণে, আৰু এতিয়া পিছত ৰোহিত শৰ্মাকে বাদ দিব খোজে। এই নটংকিবোৰ ইণ্ডিয়ান টিমত নচলিব, বহুত চলিল। সেই তাৰ কাৰণে আজি ইণ্ডিয়ান টিমৰ এই গতি হৈ আছে। ক'ব ভাই এইটো ৱৰ্ল্ড কাপ জিকাই দিলে, আবে ৱৰ্ল্ড কাপ জিকাই দিছে, ৱৰ্ল্ড কাপ ৰোহিত শৰ্মাৰ টিম হয় বে, সেইকেইটা প্লেয়াৰ ৰোহিত শৰ্মাই বনাই থৈ গৈছে। এনেকুৱা আপুনি আৰু বহুত কিবা ক'ব পাৰে, সেইটো ডাঙৰ কথা নহয়, কিন্তু এটা ৱৰ্ল্ড কাপ জিকোৱাৰ কাৰণে বাকী গোটেই বাৰতে হাৰি থাক। যি শ্ৰেয়াছ আয়াৰ 2 বছৰ আগতে মানে 2 বছৰ আগত T20 খেলিছিলে, তাক বাহিৰৰ পৰা আনি কিনে ডাইৰেক্ট কাপ্তান, ভাই তই কাপ্তান হয় ইণ্ডিয়ান T20 টিমত। আৰু যি বন্দা ৱৰ্ল্ড কাপ জিকাই দিছে, ইয়াক বাহিৰত বহাই থৈ দিছে সূৰ্যকুমাৰ যাদৱ। মাত্ৰ কেইটামান ইনিং বেয়া আহিছে কাৰণে। সিধা কথা গৌতম গম্ভীৰৰ মানেটো কি জানে নাই, গৌতম গম্ভীৰে কেতিয়াও নিজক মানে সি বেলেগক ক্ৰেডিটটো দিব নোখোজে। সূৰ্যকুমাৰ যাদৱে যেতিয়া জিকালে, সি মানে সেই ক্ৰেডিটটো তাক দিব খোজা নাই। সি কৰিছো আৰে চব মই কৰিছো বে, কোনেও কৰা নাই। মই টিম বনাইছো নতুন, মই চব প্লেনিং কৰিছো, মই জিকাইছো, কিন্তু সি ক্ৰেডিটটো ইয়াক দিব বিচৰা নাই কাৰণে সূৰ্যকুমাৰ যাদৱ টিমৰ পৰা তাক ওলাই দিছে। আনি দিলে নহয় শ্ৰেয়াছ আয়াৰক, কি হ'ল শ্ৰেয়াছ আয়াৰে কাপ্তানি দি কিনে হলটো। আজিৰ ডেটত ৰোহিত আৰু বিৰাটৰ লগত যি পলিটিক্স চলি আছে, আৰু এই পলিটিক্সৰ কাৰণে ODI টিমটো এতিয়া হাৰি আছে। টেষ্টটো বৰবাদ হ'লে তো ইয়াতে চিধা মই এটাই কথা ক'ব খুজিম লাষ্টত যাই থৈ, ভাই এতিয়া ৰিয়ান পৰাগ এতিয়া ফিটনেছৰ কাৰণে যুঁজি আছে ন, ৰিয়ান পৰাগ যেতিয়াই ভাল হ'ব, চিধা যাই কিনে ৰিয়ান পৰাগ ৰিকুৱেষ্ট কৰ, ভাই তই আহি যা, তই মিডিল অৰ্ডাৰ চম্ভাল। তো চিধা কথা মই এইখিনিয়ে ক'ব খোজো, ৰিয়ান পৰাগক ৰিকুৱেষ্ট কৰ এতিয়া, ভাই ৰিয়ান পৰাগ এতিয়া ফিটনেছ তাৰ মানে আনফিট হৈ আছে, যেতিয়াই ফিটনেছ হ'ব পেলে ফুৰছত মে ভাই ৰিয়ান পৰাগক চান্স দি দিয়ে। আৰু ৰিয়ান পৰাগ নহ'লে মিডিল অৰ্ডাৰ ঠিক নহয়। এতিয়া আপোনালোকৰ কি মন্তব্য আছে বেলেগ কথা, মই ৰিয়ান পৰাগ ফেন আছো কাৰণে মই কৈ দিছো, সেইটো কথা নহয়। কথা হ'ল মিডিল অৰ্ডাৰ খেলিব কোনে, এই প্লেয়াৰ্ছক লৈ কিনে মিডিল অৰ্ডাৰ খেলিব। ৰজত পাটিদাৰ RCBৰ প্লেয়াৰক নলয়, RCBৰ লগত তাৰ দুশ্মনী আছে ন, বিৰাট কোহলিৰ লগত তাৰ দুশ্মনী, কিনে RCB প্লেয়াৰ এটাকো নলয়। ৰজত পাটিদাৰে কি দুখ কৰিছিলে, সি 2 বছৰ ভাল কাপ্তানি কৰিছে, IPLত ভাল ৰান মাৰিছে, সেইটো তাৰ দুখ। তাৰপিছত ইয়াতে ভুৱনেশ্বৰ কুমাৰ কি দুখ আছিলে, যেকেইটা ভাল বলাৰ সেইকেইটাক বাহিৰত থৈ কিনে, যেকেইটা নটংকি বাজ সেইকেইটাক উঠাই কিনে, নতুন যিমান প্লেয়াৰ আছে য'ৰ পৰা পাইছে তাৰ পৰা তাক উঠাই টিম ইণ্ডিয়া চান্স দি আছে, আৰু যেকেইটা লেজেণ্ড হয় সেইকেইটা বাহিৰত থৈ দিছে। আবে এনেকৈ কৰি তই জিকিবি বে। আজি মইতো চিধা কথা এটা ক'ম, দেৱজিৎ শইকীয়া যি হিচাপত কৈছে যে ৰোহিত মানে আমাৰ লগত তেনেকুৱা হোৱা নাই, ৰোহিতে ক'তো ৰিটায়াৰমেণ্ট নলয়, সেই বস্তুটো মানে দেৱজিৎ শইকীয়াই ডাইৰেক্ট ক'ব লাগিছিল তাক, আবে তই কৈ দিব লাগিছিল, তই ওলা ভাই, তই বেৰাগত বহুত কৰিলি, তই ওলা এতিয়া টিমৰ পৰা, বহুত হ'ল যা, তই জিকালি যা এটা ৱৰ্ল্ড কাপ, যা হ'ব যা কৰ। চিধা কৈ দিব লাগিছিল মোৰ হিচাপত গৌতম গম্ভীৰক। আজি ODI টিমৰ ইমান বেয়া হালতটো কিয় হৈ আছে, এই বেয়া চিটুৱেশ্যনটো কিয় হৈ আছে? গৌতম গম্ভীৰ আৰু এটা মানুহ, যিমান ইউটিউবাৰ্ছ হওক, এক্সপাৰ্ট হওক, চবেই কিন্তু কৈ আছে, অকল মই নহয়, চবেই কিন্তু কৈ আছে। আবে চবে জানে গম্ভীৰ যি নটংকি বা চবে জানে, সি এজ প্লেয়াৰ যেতিয়া খেলিছিল টিম ইণ্ডিয়া, তেতিয়া চবে জানে দেখোন। সি আহি কিনে প্ৰত্যেকটা নিউজত আহি কিনে নটংকি মাৰিব, এটা 6ত ৱৰ্ল্ড কাপ জিকা নাই, মই কৰিছিলোঁ। আবে তই ক্ৰেডিট দিব বিচৰা নাই, সেইটো কৰ না ডাইৰেক্ট। এতিয়াতো গমেই পাই আছো চব বস্তু। তো সেইবোৰ কথা খতম হ'ল, এতিয়া তাক ওলাই দিব লাগে ভাই টিমৰ পৰা, চিধা কথা মোৰ। আৰু এই ৰজত পাটিদাৰ হওক, ৰিয়ান পৰাগ হওক, আৰু কৃণাল পাণ্ডিয়া হওক, এনেকুৱা প্লেয়াৰক বেক কৰিব লাগে। সেই প্লেয়াৰ কেইটাই যে আজি ওৱান ডে টিম হওক বা T20 টিমক এইটো বচাব পৰা ক্ষমতা আছে। এতিয়াতো আৰু ৰিয়ান আনফিট হয়, কিন্তু সিটো ফিট হৈ যাব ন, বছৰতো গোটেই সি আনফিট হৈ বাহিৰত নাথাকে নহয়।
পলিটিক্স কৰাৰ কাৰণেহে আজি সি বাহিৰত, নহ'লে ৰিয়ান পৰাগ 2024 ডেবিউ কৰিছে, এতিয়ালৈ কিয় খেলিব পৰা নাই সি? নোৱাৰা কাৰণে হ'ল পলিটিক্স। আৰু এই ইয়াৰ দৰে মানুহ থাকিলে কোচিং মানে হেড কোচ হৈ থাকিলে সেনেকুৱা প্লেয়াৰ চান্স কেতিয়াও নাপায়। আপোনালোকৰ কি লাগে কমেণ্ট কৰি নিশ্চয় জনাব। আৰু মই চিধা এটা কথা ক'ম, আপোনালোকৰ ভাল লাগিলে নহয় চেনেলটো যে ছাবস্ক্ৰাইব কৰি থৈ দিব, এইটো মোৰ ৰিকুৱেষ্ট হয়। চেনেলটো ছাবস্ক্ৰাইব কৰিব ভাই, ভাল লাগে।